আহোম সাম্ৰাজ্য অসমৰ বুৰঞ্জী প্ৰসিদ্ধ এই ৰাজবংশই সুদীৰ্ঘ ৬০০ বছৰ কাল অসম মুলুকক ৰাজত্ব কৰি বিশ্বৰ ইতিহাসত দীৰ্ঘকাল ৰাজত্ব কৰা ৰাজবংশৰ গৌৰৱ উতলিছিল। বৃহত্তৰ অসমীয়া জাতি সংস্কৃতিৰ ভেটি বন্ধা পৰাক্ৰমী আহোম সেনাৰ অসমীয়াই আজিও দুৰ্যোগৰ পৰত সগৌৰৱে স্মৰণ কৰে। এই আহোম শাসনৰ সময়ত এটা জনপ্ৰিয় সমাজ ব্যৱস্থা আছিল পাইক প্ৰথা। স্বদেশ আৰু স্বজাতিৰ উন্নয়নৰ বাবে প্ৰয়োজন হোৱা শ্ৰম, দেশৰ সুৰক্ষাৰ বাবে আৱশ্যক হোৱা সামৰিক শক্তি আৰু আহোমৰ কৰ ব্যৱস্থাৰ ভেটি আছিল এই পাইকসকল। ১৫ বছৰৰ পৰা ৫০ বছৰলৈ সকলো সক্ষম পুৰুষক একোজন পাইক বুলি কোৱা হৈছিল। ৩ বা 4জন পাইক মিলি একোটা গোট হৈছিল আৰু প্ৰতি গোটৰ একোজন পাইকে ৰজাৰ ঘৰত এনেদৰে শ্ৰমদান কৰিবলগীয়া হৈছিল। কিন্তু যিসকল পাইকে শাৰীৰিকভাৱে ৰজাৰ ঘৰত শ্ৰমদান কৰিব পৰা নাছিল, সেইসকলে তেওঁলোকৰ সামৰ্থ্য অনুযায়ী ৰজাক ধন দিবলগীয়া হৈছিল আৰু পাইকসকলে শাৰীৰিক শ্ৰমদান কৰিব নোৱাৰাৰ বাবে ৰজাক দিবলগীয়া এই ধনক কোৱা হৈছিল কাটল। পুৰণি দিনত পাইকে মাটি খোৱাৰ বাবে ৰজাৰ ওচৰত গাৰে খাটি দিব লাগিছিল। কিবা কাৰণত সেই শ্ৰমদান দিব নোৱাৰিলে যি ধন ভৰিব লাগিছিল তাক বুজোৱা হৈছিল কাটল। ২০১৯ বৰ্ষৰ ডিচেম্বৰ মাহত আহোম সমাজ ব্যৱস্থাৰ ওপৰত অহা এটা অন্যতম প্ৰশ্ন, যাৰ উত্তৰ হৈছে কাটল। পাইক আৰু কাটল সম্পৰ্কে আমি জানিলো। আপোনালোকেও জনাবচোন আহোমসকলৰ মাজত জনপ্ৰিয় এই প্ৰচা প্ৰথানো কি? নমস্কাৰ, মই শিখা চহৰীয়া পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেল লাৰ্ণ নিউ ইন আছামিজলৈ। আমাৰ আজি আলোচনাত থাকিব ২০১৮ বৰ্ষৰ জুলাই মাহত অনুষ্ঠিত নীট পৰীক্ষাৰ ভাষা বিষয়ক প্ৰশ্নসমূহ। আহকচোন আজি আলোচনাৰ মাজলৈ যাওঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ভাষাৰ মৌলিক নীতিসমূহৰ বহুখিনি সাৰ্বজনীন। এই কথাষাৰ কোনে কৈছিলে? এই সাৰ্বজনীন শব্দটো খুব ভালকৈ মন কৰিব। ইয়াক ইংৰাজীত কোৱা হয় ইউনিভাৰ্চেল। এই সাৰ্বজনীন শব্দটোৰ লগত আপোনালোকে ব্যাকৰণ শব্দটো সংযোগ কৰি লওক, যাতে কথাটো মনত ৰাখিবলৈ বেছি সুবিধা হয়। আৰু যাক এই সাৰ্বজনীন ব্যাকৰণখনক ইংৰাজীত ইউনিভাৰ্চেল গ্ৰামাৰ বুলি কোৱা হয়। আচলতে এগৰাকী ভাষা বিজ্ঞানীয়ে এটা কথা উল্লেখ কৰি থৈ গৈছে যে মানুহৰ ভাষা আহৰণৰ ক্ষমতা মূলতঃ সকলোৰে বাবে স্থিৰ আৰু একেধৰণৰ। কোনো মানুহেই এটা মাত্ৰ বিশেষ ভাষা কোৱাৰ অধিকাৰলৈ জন্ম পোৱা নাই। ভিন্ন দেশত ডাঙৰ দীঘল হোৱা শিশুৱে সেই ঠাইৰ ভাষা অনায়াসে আয়ত্ব কৰি লোৱাটোৱে হৈছে ইয়াৰ প্ৰমাণ। ইয়াৰ পৰা এটা কথা স্পষ্ট হয় যে বাস্তৱিকতে সকলো ভাষা মূলতঃ একেই। যিখিনি পাৰ্থক্য আছে সিও একেবাৰে যৎসামান্য। গতিকে সকলোৰে বাবে গ্ৰহণযোগ্য হোৱাকৈ এটা ভাষাৰ আৱিষ্কাৰ বা এখন বিশ্বজনীন ব্যাকৰণৰ সৃষ্টি অদূৰ ভৱিষ্যতে নিশ্চয় সম্ভৱ হৈ উঠিব। মুঠতে বিশ্বৰ সকলো মানুহে জন্মতে লৈ অহা ভাষা ক্ষমতা অৰ্থাৎ লেংগুৱেজ ফেকাল্টিৰ অন্তৰ্গত সাৰ্বজনীন ব্যাকৰণৰ স্বৰূপ উদ্ঘাটনী আছিল নম চমস্কীৰ ভাষা চিন্তাৰ মূল লক্ষ্য। গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব ৩ নম্বৰ অপশ্যন নম চমস্কী। আহকচোন ইয়াৰ পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ। এতিয়া এটা যুক্তি আৰু উক্তি সম্বন্ধীয় প্ৰশ্ন। প্ৰথম উক্তিটো দিয়া হৈছে স্বৰধ্বনি নমনীয় অৰ্থাৎ ইলাষ্টিচিটি গুণ বিশিষ্ট, কিন্তু ব্যঞ্জন ধ্বনি তেনে নহয়। আৰু যুক্তিটো দিয়া হৈছে ব্যঞ্জন ধ্বনিৰ আশ্ৰয়তহে স্বৰধ্বনি উচ্চাৰণ হয় আৰু স্বৰধ্বনিৰ হ্ৰস্ব দীৰ্ঘ সুৰ আদি বহন কৰে স্বৰধ্বনিয়ে। এতিয়া আমি চাম এই উক্তিটো স্বৰধ্বনি নমনীয় বা ইলাষ্টিচিটি গুণ বিশিষ্ট হয় নে নহয়। ইলাষ্টিচিটি অৰ্থাৎ আমি যদি আমাৰ দৈনন্দিন ব্যৱহাৰ্য যিকোনো ধৰণৰ ইলাষ্টিক গুণ বিশিষ্ট বা স্থিতিস্থাপক গুণ বিশিষ্ট সামগ্ৰীৰ কথা চাওঁ, তেনেহ'লে দেখিম যে সেই সামগ্ৰীবিধ আমি আমাৰ প্ৰয়োজন অনুপাতে সংকোচন আৰু প্ৰসাৰণ ঘটাব পাৰোঁ। অৰ্থাৎ তাক আমি প্ৰয়োজন অনুপাতে কিছু সাল সলনি কৰিব পাৰোঁ তাৰ অৱয়ৱৰ।
ঠিক তেনেকৈ যদি আমি এই স্বৰধ্বনিবোৰ চাওঁ, স্বৰধ্বনিবোৰ আমি আমাৰ প্ৰয়োজন অনুপাতে উচ্চাৰণ কৰিব পাৰোঁ। আমাৰ প্ৰয়োজন হ'লে আমি স্বৰধ্বনি দীৰ্ঘকৈ উচ্চাৰণ কৰিব পাৰোঁ আৰু প্ৰয়োজন হ'লে আমি সেই স্বৰধ্বনিসমূহক চুটিকৈ উচ্চাৰণ কৰিব পাৰোঁ। সেইকাৰণে কোৱা হয় স্বৰধ্বনিয়ে সদায় এই হ্ৰস্ব আৰু দীৰ্ঘতাৰ গুণ বহন কৰে। কেৱল হ্ৰস্ব আৰু দীৰ্ঘতাই নহয়, ই সুৰ আৰু চাখাঘাটো বহন কৰে। গতিকে আমি স্বৰধ্বনি কিয় ইলাষ্টিচিটি বা স্বৰধ্বনি কিয় নমনীয় এই কথাটো বুজিলোঁ, আৰু স্বৰধ্বনিয়ে যে হ্ৰস্ব দীৰ্ঘ সুৰ আদিও বহন কৰে সেই কথাটো বুজিলোঁ। এতিয়া আমি চাম এই যুক্তিটোৰ প্ৰথম অংশখিনি, ব্যঞ্জন ধ্বনিৰ সহায়তহে বা আশ্ৰয়তহে স্বৰধ্বনিৰ উচ্চাৰণ হয়। এতিয়া আপোনালোকে এটা কথা চিন্তা কৰকচোন, আমি কোনো স্বৰধ্বনি ব্যঞ্জন ধ্বনি আশ্ৰয় নোহোৱাকৈ উচ্চাৰণ কৰিব নোৱাৰোঁ নেকি? বাৰু, আমি এই ই স্বৰধ্বনিটোৱে ল'লোঁ। ই স্বৰধ্বনিটো আমি এতিয়াও কোনো ব্যঞ্জন ধ্বনি আশ্ৰয়ত উচ্চাৰণ কৰি থকা নাই, বা আমি যেতিয়া এই ইচ্ছা শব্দটো চাওঁ তেতিয়া আমি এই ইটো কোনো ধৰণৰ ব্যঞ্জন ধ্বনিৰ আশ্ৰয়ত উচ্চাৰণ কৰি থকা নাই। অৰ্থাৎ স্বৰধ্বনিৰ এটা নিজস্ব অস্তিত্ব আছে। কিন্তু ব্যঞ্জন ধ্বনিৰ ক্ষেত্ৰত যদি আমি চাওঁ, এই ক ব্যঞ্জন ধ্বনিটো, এই ক ব্যঞ্জন ধ্বনিটো বাৰু আমি এই অস্বৰধ্বনিটোৰ অনুপস্থিতিত উচ্চাৰণ কৰিব পাৰিছোনে? এবাৰ আপোনালোকে ক ধ্বনিটো নিজেই কৈ চাওক, কৰ লগত সদায় এটা অসংযুক্ত হৈ আছে। ঠিক তেনেকৈ যদি আমি এই খাটোলৈ মন কৰোঁ, ইয়াত কি হৈ আছে? খৰ লগত এটা আ স্বৰধ্বনি যুক্ত হৈ আছে। গতিকে এটা কথা আমি নিশ্চিত যে ব্যঞ্জন ধ্বনিসমূহ স্বৰধ্বনিৰ আধাৰত বা স্বৰধ্বনিৰ আশ্ৰয়ত উচ্চাৰিত হয়, কিন্তু ব্যঞ্জন ধ্বনিৰ আশ্ৰয়ত স্বৰধ্বনি কেতিয়াও উচ্চাৰণ নহয়। মই আপোনালোকৰ অফিচিয়েল এনচাৰ কি উত্তৰ আছে নাজানো, কিন্তু শুদ্ধ আৰু স্পষ্ট ধাৰণাটো হৈছে স্বৰধ্বনিৰ আশ্ৰয়তহে ব্যঞ্জন ধ্বনিৰ উচ্চাৰণ হয়, ব্যঞ্জন ধ্বনিৰ আশ্ৰয়ত স্বৰধ্বনিৰ উচ্চাৰণ নহয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লাগে উক্তি শুদ্ধ কিন্তু যুক্তি অশুদ্ধ। কাৰণ যুক্তিটোৰ পিছৰ অংশখিনি যদিও শুদ্ধ, কিন্তু প্ৰথম অংশখিনি আমি মানি ল'ব নোৱাৰোঁ। গতিকে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ আমি। এইবাৰ আহিছে ধ্বনি সম্পৰ্কীয় এটা উক্তি আৰু যুক্তি। উক্তিটোত আছে ত, থ, দ, ধ আৰু ন এই ধ্বনিসমূহ দন্তমূলীয় স্পৰ্শ ধ্বনি। আৰু যুক্তিটোত দিয়া হৈছে জিভাৰ আগেৰে দাঁতৰ আলুত স্পৰ্শ কৰি হাওঁফাওঁৰ পৰা ওলাই অহা বহিগামী বায়ু প্ৰবাহৰ চাপ খন্তেক সময়ৰ বাবে ৰোধ কৰি পুনৰ এৰি দি উক্ত ধ্বনি উচ্চাৰণ কৰা হয়। অৰ্থাৎ এই দন্তমূলীয় ধ্বনিসমূহ এই ধৰণে উচ্চাৰণ কৰা হয় বুলি কোৱা হৈছে। এতিয়া এই প্ৰশ্নটোৰ প্ৰাসংগিকভাৱে আমি আৰু কেইটামান কথা জানিবলগীয়া আছে। যিসকলে জানে তেওঁলোকো পুনৰ অনুশীলন কৰিব পাৰিব, আৰু যিসকলে নাজানে অকণমান কথাখিনি খুব ভালকৈ বুজি ল'ব। এতিয়া আমি এই ছবিখনলৈ মন কৰোঁ। এই ছবিখনত যিখিনি দিয়া আছে এইখিনি হৈছে আমাৰ বাগিন্দ্ৰিয়, যাৰ সহায়ত আমি ধ্বনিসমূহ উচ্চাৰণ কৰোঁ। আৰু এই যি দন্তমূলীয় ধ্বনিৰ কথা কোৱা হৈছে তাক ইংৰাজীত কোৱা হয় এলভিঅ'ৰা। এতিয়া অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলে সৰুৰে পৰা আমি আমাৰ ব্যঞ্জন বৰ্ণমালাখন পঢ়িছোঁ। সেই বৰ্ণমালাখন মাতোতে মূৰ্ধন্য ধ্বনি বা মূৰ্ধন্য বৰ্ণ, দন্ত ধ্বনি বা দন্ত বৰ্ণ আমি সদায় পঢ়িছোঁ বা মাতিছোঁ। এতিয়া কথাটো হৈছে যে সেই সময়ত যেতিয়া আমি স্কুলত পঢ়ি থাকোঁ তেতিয়া আমি নাজানো যে অসমীয়া ভাষাত প্ৰকৃততে দন্ত আৰু মূৰ্ধন্য ধ্বনি আছে নে নাই। কিন্তু আমাক যি ধৰণে পঢ়োৱা হৈছে, যি ধৰণে আমাক মাতিবলৈ শিকোৱা হৈছে, আমি সেই ধৰণেই বৰ্ণকেইটা চিনি পাবলৈ শিকিলোঁ। কিন্তু খুবেই মন কৰিবলগীয়া এটা কথা যে ভাৰতীয় আৰ্য ভাষা আৰু দ্ৰাবিড় ভাষাত থকা এই দন্ত ধ্বনি আৰু যিখিনি মূৰ্ধন্য বৰ্ণ বা মূৰ্ধন্য ধ্বনি সেইখিনিৰ উচ্চাৰণ আমাৰ অসমীয়া ভাষাত কিন্তু নাই। মই ভাবোঁ আপোনালোকে এই কথাখিনি খুব ভালকৈ মন কৰক, কাৰণ আমি যি মূৰ্ধন্য ত বৰ্গৰ যিখিনি বৰ্ণ মাতো, ঠিক তেনেকৈ দন্ত ত বৰ্গৰ যিখিনি বৰ্ণ আমি মাতো বা উচ্চাৰণ কৰোঁ সেইখিনি সদায় আমি দন্তমূলীয় ধ্বনি হিচাপেহে উচ্চাৰণ কৰোঁ। এই দুইটা বৰ্গই মনত ৰাখিব, মূৰ্ধন্য বৰ্গ আৰু দন্ত বৰ্গ। এই গোটেইখিনি ধ্বনি আমি সদায় দন্তমূলীয় ধ্বনি হিচাপেহে উচ্চাৰণ কৰোঁ। ইয়াৰ প্ৰধান কাৰণটো হৈছে অসমীয়া ভাষাত অনাৰ্য ভাষাৰ প্ৰভাৱ, যাৰ কাৰণে আমি দন্ত ধ্বনি উচ্চাৰণ কৰিব নোৱাৰোঁ, আমি মূৰ্ধন্য ধ্বনি উচ্চাৰণ কৰিব নোৱাৰোঁ, আমি
দন্ত মূলীয় ধ্বনিহে উচ্চাৰণ কৰিব পাৰো এটা দন্ত মূলীয় ধ্বনি কি মই আপোনালোকক বুজাই দিছো এইখিনি হৈছে বাগিন্দ্ৰিয় যাৰ সহায়ত আমি আমাৰ ধ্বনিবোৰ উচ্চাৰণ কৰো যিখিনি কথা মই বৰ্তমান আপোনালোকক কৈ আছো সেইখিনি সম্ভৱ হৈছে কেৱল এই বাগিন্দ্ৰিয়খিনিৰ কাৰণেহে ইয়াত লিখা আছে ইংৰাজীত লিখা আছে লিপছ অৰ্থাৎ ওঠ এই দুটা অংশ হৈছে টিথ অৰ্থাৎ দাঁত আৰু এইখন হৈছে জিভা টাং এইখিনি চিনি পাবই লাগিব কাৰণ নহলে আপোনালোকে কথাখিনি বুজাত অলপ অসুবিধা হ'ব আৰু এইখন হৈছে পেলেট এইখন হৈছে আমাৰ তালু এতিয়া চাব যিখিনি দন্ত ধ্বনি সেইখিনি উচ্চাৰণ কৰোতে সদায় জিভাৰ আগটো দাঁতত গৈ লাগে কিন্তু যিখিনি দন্ত মূলীয় ধ্বনি সেইখিনি উচ্চাৰণ কৰোতে সদায় এই জিভাৰ আগটো গৈ এই দাঁতৰ মূল বা আলু অংশত লাগে গতিকে আমি অসমীয়া ভাষা কোৱা প্ৰত্যেক গৰাকী ব্যক্তিয়ে আমি কেতিয়াও এই দন্ত ধ্বনিটো উচ্চাৰণ কৰিব নোৱাৰো আসলতে আমাৰ পৰিবেশ অভ্যাসে আমাৰ এই বাগিন্দ্ৰিয়টোক এনে ধৰণে পৰিচালিত কৰে যে আমি কেতিয়াও আমাৰ জিভাৰ আগটো দাঁতত লগাই এই দন্ত ধ্বনিসমূহ উচ্চাৰণ কৰিব নোৱাৰো আপোনালোকে এবাৰ নিজে কৈছাও দন্ত ত বুলি কোৱাৰ লগে লগে আপোনালোকে কিন্তু দন্ত মূলীয় তহে উচ্চাৰণ কৰি আছে এবাৰ নিজে কৈ চাব পাৰে আপোনালোকে গতিকে এই যিকিটা ধ্বনিৰ কথা কোৱা হৈছে এইকিটা যেতিয়া আপোনালোকে উচ্চাৰণ কৰে তেতিয়া চাব আপোনালোকৰ জিভাখন দাঁতৰ আলুত গৈ সামান্যভাৱে স্পৰ্শ কৰিছে গতিকে এইখিনি হৈছে দন্ত মূলীয় স্পৰ্শ ধ্বনি ঠিক তেনেকৈ আমি যেটো মূৰ্ধন্য ধ্বনিৰ কথা কওঁ আমি মূৰ্ধন্য ত বুলি পঢ়ো কিন্তু যেতিয়া আমি উচ্চাৰণ কৰো সচৰাচৰ আমি এই দন্তমূলীয় তটোহে উচ্চাৰণ কৰো কাৰণ মূৰ্ধন্য ধ্বনিটোত কি হয় এই জিভাৰ আগটো কিছু পাক খাই গৈ এই তালু ভাগত গৈ স্পৰ্শ কৰে সামান্যভাৱে গতিকে এনে ধৰণে যিখিনি ধ্বনি উচ্চাৰণ কৰা হয় সেইবোৰকে আচলতে মূৰ্ধন্য ধ্বনি বুলি কোৱা হয় গতিকে আমাৰ অসমীয়া ভাষাত এই দুটা ধ্বনি নাই আৰু যেটো ইয়াত যুক্তি দিয়া হৈছে জিভাৰ আগেৰে দাঁতৰ আলুত স্পৰ্শ কৰি হাওঁফাওৰ পৰা যিখিনি বায়ু ওলাই আহে সেইখিনি সামান্যভাৱে চাপ দি ৰুট কৰি পুনৰ সেই ধ্বনিটো উচ্চাৰণ কৰা হয় গতিকে এই উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ পুনৰ এটি উক্তি আৰু যুক্তি উক্তিটো দিয়া হৈছে অসমীয়া ভাষাৰ নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰৰ যথাযথ অপ্ৰয়োগে অৰ্থৰ ওপৰত প্ৰভাৱ পেলায় আৰু দ্বিতীয়তে যুক্তিটো দিয়া হৈছে নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰে নতুন অৰ্থবাচক শব্দ গঠন কৰে আৰু শব্দটোৰ অৰ্থাৎ পুৰণি শব্দটোৰ মৌলিক অৰ্থৰ পৰিৱৰ্তন ঘটায় এতিয়া আমি চাওঁ এটা বাক্য মানুহ জন আহিছে ইয়াত নিৰ্দিষ্টতাবাচক প্ৰত্যয় হৈছে জন কিন্তু আমি যদি মানুহ জনৰ ঠাই এই বাক্যটো লিখো মানুহটো টু এটা হৈছে নিৰ্দিষ্টতাবাচক প্ৰত্যয় প্ৰথম বাক্যটোত আমি গম পালো যে মানুহ এজন আহিছে ঠিক তেনেকৈ আমি দ্বিতীয় বাক্যটোতো গম পাইছো যে মানুহজন আহিছে কিন্তু ইয়াত মানুহজনৰ ঠাইত যেতিয়া টু প্ৰত্যয়টো ব্যৱহাৰ কৰা হ'ল তেতিয়া আমি এটা কথা বুজি পালো যে মানুহজনক তুষ্যাৰ্থত মানুহটো বুলি ইংগিত কৰা হৈছে অৰ্থাৎ আমি যদি এই টু বা জন এই দুইটা নিৰ্দিষ্টতাবাচক প্ৰত্যয় যথাযথ স্থানত ব্যৱহাৰ নকৰো বা প্ৰয়োগ নকৰো তেনেহলে গোটেই বাক্যটোৰ ভাৱটোৰ অৰ্থৰ পৰিৱৰ্তন আহিব পাৰে ঠিক তেনেকৈ আমি মানুহজনৰ ঠাইত কেতিয়াও আমি মানুহখন ব্যৱহাৰ কৰিব নোৱাৰো গতিকে এই নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰৰ যথাযথ অপ্ৰয়োগে অৰ্থৰ ওপৰত প্ৰভাৱ পেলাব পাৰে এতিয়া আমি চাওঁ এই নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰে নতুন অৰ্থবাচক শব্দ গঠন কৰে নেকি এতিয়া চাওকচোন ইয়াত মানুহজন লিখা আছে আৰু ইয়াত মানুহটো লিখা আছে ইয়াত আমি দুটা ভিন্ন নিৰ্দিষ্টতাবাচক প্ৰত্যয় যোগ দিছো কিন্তু এই প্ৰত্যয়কেইটা যোগ দিয়াৰ ফলত ইয়াত যেটো মূল শব্দ আছে মানুহ ইয়াৰ এই মৌলিক শব্দটোৰ অৰ্থৰ জানো পৰিৱৰ্তন ঘটিছে নিশ্চয় ঘটা নাই ইয়াত কোনো নতুন অৰ্থবাচক শব্দও গঠন হোৱা নাই আৰু ইয়াৰ মৌলিক অৰ্থটোৰ পৰিৱৰ্তনো হোৱা নাই আমি যদি মানুহ জন বুলিও কওঁ এজন মানুহ অহাই বুজো আৰু মানুহটো বুলিও কওঁ এজন মানুহ অহাই বুজো গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 4 নম্বৰ অপচন উক্তি শুদ্ধ আৰু যুক্তি অশুদ্ধ পুনৰ এটা যুক্তি আৰু উক্তি ইয়াত দিয়া আছে অসমীয়া ভাষাৰ বচনবাচক সৰ্গসমূহ অৰ্থগত দিশৰ পৰা ব্যাকৰণগত আৰু যুক্তিটো দিয়া হৈছে মানুহবোৰ মানুহবিলাক আদিৰ ওপৰ বুৰ বিলাক আঁতৰাই দিলে বাক্য বিন্যাসত কোনো খেলিমেলি নহয় কিন্তু একবচনৰ পৰা বহুবচন অৰ্থ প্ৰকাশ কৰিবলৈ এই সৰ্গবোৰৰ প্ৰয়োজন ইয়াৰ শুদ্ধ উত্তৰটো জনোৱাৰ আগতে এটা কথা কৈ দিওঁ অসমীয়া ভাষাত যিবোৰ বচনবাচক সৰ্গ আছে সেইবোৰৰ কোনো ধৰণৰ নিজস্ব অৰ্থ নাই
এটা মূল বা প্ৰতিপাদিক শব্দৰ লগত এই প্ৰত্যয়বোৰ যোগ দিয়াৰ ফলতহে ইয়াৰ সুকীয়া অৰ্থ এটা প্ৰকাশলৈ আহে। যেনে আমি যদি মানুহ নকৈ অকল বিলাক প্ৰত্যয়টো বা বিলাক সৰ্গটো ব্যৱহাৰ কৰোঁ তেতিয়া তাৰ কোনো নিজস্ব অৰ্থ নাই, কিন্তু আমি মানুহ বিলাক বুলি কোৱাৰ লগে লগেহে ইয়াৰ এটা সুকীয়া অৰ্থ প্ৰকাশ হৈছে। গতিকে ইয়াত যিটো উক্তি দিয়া আছে অসমীয়া ভাষাৰ বচনবাচক সৰ্গসমূহ অৰ্থগত দিশৰ পৰা ব্যাকৰণগত, সেইটো হৈছে অশুদ্ধ। এতিয়া চাওঁ মানুহবোৰ মানুহবিলাক আদি ৰূপৰ বোৰবিলাক আঁতৰাই দিলে বাক্য বিন্যাসত কোনো খেলিমেলি নহয়। এতিয়া আমি দুটামান বাক্যলৈ মন কৰোঁ। এই প্ৰথম বাক্যটোত আছে ল'ৰাজন ঘৰলৈ গ'ল, আৰু ইয়াক আমি বহুবচনবাচক কৰি ল'ৰাবোৰ ঘৰলৈ গ'ল এই বাক্যটো লিখিছোঁ। এতিয়া চাওক আমি এই ল'ৰাজন অৰ্থাৎ ইয়াত এই একবচনবাচক প্ৰত্যয়টো ব্যৱহাৰ কৰোঁতেও যিটো ক্ৰিয়া শব্দ ব্যৱহাৰ কৰিছোঁ লগত সংযোগ কৰিছোঁ, সেই একেটা ক্ৰিয়া শব্দ আমি বহুবচনবাচক বুজাওঁতেও বহুবচনবাচক প্ৰত্যয়টো ব্যৱহাৰ কৰোঁতেও আমি সেই একেটা ক্ৰিয়া শব্দই ব্যৱহাৰ কৰিছোঁ। অৰ্থাৎ আমি যেতিয়া ইয়াৰ বচনৰ পৰিৱৰ্তন কৰিলোঁ এই ক্ৰিয়া শব্দটোৰ কোনো ধৰণৰ পৰিৱৰ্তন নহ'ল। সেয়ে আচলতে অসমীয়া ভাষাত এই বচনৰ বিষয়টো সম্পূৰ্ণৰূপে ব্যাকৰণগত বিষয় নহয় বুলি কোৱা হয়। ঠিক তেনেকৈ আমি যদি সি খাইছে বুলি কওঁ আৰু তাৰ লগে লগে আমি বহুবচনবাচক সিহঁতে খাইছে বুলি কওঁ, এই দুয়োটাতে ক্ৰিয়া শব্দৰ কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই। কিন্তু এনেকুৱা কিছুমান ভাষা আছে যিবোৰত আচলতে বচনৰ পৰিৱৰ্তনৰ লগে লগে ক্ৰিয়া শব্দটোৰো পৰিৱৰ্তন হয়। সেইবোৰ ভাষাত সেই বচনক এটা সম্পূৰ্ণৰূপে ব্যাকৰণগত বিষয় বুলি ধৰা হয়, কিন্তু অসমীয়া ভাষাৰ ক্ষেত্ৰত ই হৈছে এটা ব্যতিক্ৰম। অৰ্থাৎ এই বহুবচনবাচক প্ৰত্যয়বোৰ বা সৰ্গবোৰ আঁতৰাই দিলেও বাক্য বিন্যাসত কোনো ধৰণৰ খেলিমেলিৰ সৃষ্টি নহয়। গতিকে এইবোৰ কেৱল একবচনৰ বা বহুবচনৰ অৰ্থ বুজাবলৈহে সৰ্গবোৰৰ প্ৰয়োজন হয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৩ নম্বৰ অপশ্যন, উক্তি অশুদ্ধ আৰু যুক্তি শুদ্ধ। এইবাৰৰ প্ৰশ্নটো হৈছে অসমীয়া ভাষাত দ্ৰাবিড় ভাষাৰ মূৰ্ধন্য ধ্বনিৰ উচ্চাৰণত বাধা প্ৰদান কৰা প্ৰভাৱৰ ভিতৰত তিব্বতবৰ্মীয় প্ৰভাৱ আছে, আৰু এই মন্তব্যটি বিভিন্ন ধৰণৰ ভাষাবিদ ভাষাবিজ্ঞানীয়ে মানি লৈছে। কিন্তু প্ৰথমতে এই মন্তব্যটো প্ৰকাশ কৰা ভাষাবিজ্ঞানীগৰাকী হৈছে ছাৰ জৰ্জ গ্ৰিয়াৰছন। তেখেতে কৈছিল অসমীয়া ভাষাত যিটো দ্ৰাবিড় ভাষাৰ মূৰ্ধন্য ধ্বনি, আপোনালোকে জানেই অসমীয়া ভাষাত মূৰ্ধন্য ধ্বনিৰ উচ্চাৰণ নাই। গতিকে মূৰ্ধন্য ধ্বনিৰ উচ্চাৰণৰ বাধা প্ৰদানৰ প্ৰধান কাৰণটো তিব্বতবৰ্মীয় ভাষাৰ প্ৰভাৱ বুলি কৈছে। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি যাওঁ। এইবাৰৰ প্ৰশ্নটো হৈছে গাৰোৱান, কছৱান, দাৰোৱান আদি শব্দকেইটি তলৰ কোন শ্ৰেণীৰ শব্দৰ ভিতৰত ধৰা হয়? আৰু এইখিনিতে লগতে এটা কথা কৈ দিওঁ যে অসমীয়া ভাষাই দুটা উৎসৰ পৰা শব্দৰ আমদানি কৰিছিলে। এটা হৈছে ভাৰতীয় ভাষাৰ শব্দ আৰু অন্য এটা হৈছে বিদেশী ভাষাৰ শব্দ। আৰু এই বিদেশী শব্দ অৰ্থাৎ ভাৰতবৰ্ষৰ বাহিৰৰ পৰা অহা শব্দবোৰক দুটা শ্ৰেণীত ভাগ কৰা হৈছিল। এটা হৈছে আৰবী ফাৰ্চী আৰু এটা হৈছে ইংৰাজী সহ অন্যান্য ইউৰোপীয় শব্দ। আৰু এই আৰবী ফাৰ্চী শ্ৰেণীটোৰ পৰাই এই দাৰোৱান, কছৱান, গাৰোৱান এই ধৰণৰ শব্দখিনি আমদানি কৰা হৈছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আৰবী ফাৰ্চী শব্দ। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি যাওঁ। পুনৰ আগতে অহা এটা প্ৰশ্ন, পঞ্চম শতিকাৰ শিলালিপিৰ ঠোল, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে উমাচল শিলালিপি আৰু নগাজৰি খনিকৰ গাঁৱৰ শিলালিপি। এই দুয়োখনৰ বিষয়ে মই আগতে উল্লেখ কৰি থৈছোঁ, আপোনালোকে আগৰ আলোচনাবোৰ চালে নিশ্চয় গম পাব। এতিয়া আহিল ঐতিহাসিক ভাষা বৈজ্ঞানিক দৃষ্টিভংগীৰে প্ৰণয়ন কৰা গ্ৰন্থ। ইয়াৰ আগৰ আলোচনাত আমি ভাষা তত্ত্ব সম্পৰ্কে আলোচনা কৰিছিলোঁ। ভাষা তত্ত্বত এটা ভাষাৰ ইতিহাস উৎস সম্পৰ্কে আলোচনা কৰা হয়। কিন্তু মই এটা কথা খুব চমুকৈ হ'লেও উল্লেখ কৰি থৈছিলোঁ, ভাষাতাত্ত্বিক দৃষ্টিভংগীত বৰ্তমান সময়ত ভাষা বৈজ্ঞানিক দৃষ্টিভংগীলৈ উন্নীত কৰা হৈছে, আৰু তাৰ ফলতেই যিখিনি এটা ভাষাৰ ইতিহাস পৰিৱৰ্তন সম্পৰ্কীয় ঐতিহাসিক আলোচনা আছিলে সেইখিনিকো ঐতিহাসিক ভাষা বিজ্ঞানে সামৰি ল'লে। গতিকে অসমীয়া ভাষাৰ ঐতিহাসিক পৰিৱৰ্তনৰ সম্পৰ্কে আলোচনা কৰা গ্ৰন্থকেইখনৰ প্ৰথমখন হৈছে অসমীয়া ভাষাৰ মৌলিক বিচাৰ আৰু সাহিত্যৰ চানেকি, তাৰপিছত অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব, যিখনৰ কথাও আমি আলোচনা কৰিছোঁ আগতে, আৰু এখন হৈছে অসমীয়া ভাষা আৰু সাহিত্যৰ বুৰঞ্জী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ, চি আৰু ডি। শুদ্ধ অপশ্যনটো হৈছে ২ নম্বৰ অপশ্যন এ, চি আৰু ডি।
ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি যাওঁ এইবাৰৰ প্ৰশ্নটো প্ৰকাশৰ চন অনুসৰি সজাব লাগে একাধিক্ৰমে কেইখনমান গ্ৰন্থৰ নাম দিয়া হৈছে দ্য অৰিজিন এণ্ড ডেভেলপমেণ্ট অফ দ্য বেংগলী লেংগুৱেজ এইখনো আচলতে ঐতিহাসিক ভাষা বৈজ্ঞানিক দৃষ্টিভংগীৰে ৰচনা কৰা আৰু এই গ্ৰন্থখন লিখিছিলে সুনীতি কুমাৰ চেটাৰ্জীয়ে আৰু এইখন প্ৰকাশ কৰিছিলে 1926 চনত খুব ভালকৈ মনত ৰাখিব আমি একাধিক্ৰমে সজালে লাগিবই 1926 চনত এইখন প্ৰকাশ কৰা হৈছিল তাৰ পিছত আমি চাওঁ আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট এইখন হৈছে বাণীকান্ত কাকতিৰ গৱেষণা গ্ৰন্থখন আৰু এইখন প্ৰকাশ পাইছিলে 1941 চনত ইয়াৰ পিছৰ গ্ৰন্থখন আমি চাওঁ এ ফিউ ৰিমাৰ্কছ অন দ্য আছামিজ লেংগুৱেজ এণ্ড ভাৰ্নিকুলাৰ এডুকেশ্যন ইন আছাম আৰু এই গ্ৰন্থখনৰ লেখকগৰাকী হৈছে স্বনামধন্য আনন্দৰাম ঢেকিয়াল ফুকন আৰু অসমীয়া ভাষাৰ স্বতন্ত্ৰতা প্ৰতিপন্ন কৰাত ঢেকিয়াল ফুকনৰ এই গ্ৰন্থখনৰ এক বিশেষ ভূমিকা আছে আৰু এই গ্ৰন্থখন তেখেতে এটা ছদ্ম নামত লিখিছিলে আৰু সেইটো হৈছে এ নেটিভ এয়া এ নেটিভ ছদ্ম নামেৰে তেখেতে এই গ্ৰন্থখন লিখিছিলে আৰু তাৰ পিছত 4 নম্বৰ পুথিখন হৈছে এ ৰিপৰ্ট অন দ্য প্ৰভিন্স অফ আছাম ইয়াত লিখাই আছে এ ৰিপৰ্ট অৰ্থাৎ এটা প্ৰতিবেদন আৰু কিহৰ ওপৰত এই প্ৰতিবেদনখন এইখন হৈছে প্ৰভিন্স অফ আছাম অসম প্ৰদেশৰ ওপৰত এইখন এখন প্ৰতিবেদন আছিলে আৰু এই প্ৰতিবেদনখন প্ৰকাশ কৰিছিলে জন মুফত মিলছে তেখেতে যেতিয়া 1883 চনত অসমলৈ আহিছিলে অসম প্ৰদেশলৈ আহিছিলে 1883 তেতিয়া তেখেতে অসমৰ যিখিনি সমাজ ব্যৱস্থা অসমৰ অৰ্থনৈতিক ব্যৱস্থা সকলোখিনি চালি জাৰি চাই অসম প্ৰদেশৰ ওপৰত যেতিয়া এখন প্ৰতিবেদন প্ৰকাশ কৰিছিলে আৰু সেই সময়ত সেই প্ৰতিবেদনখনৰ নাম দিয়া হৈছিলে এ ৰিপৰ্ট অন দ্য প্ৰভিন্স অফ আছাম আৰু যেতিয়া এখন প্ৰকাশ কৰা হৈছিলে সেই সময়খিনি হৈছে 1884 চনত অৰ্থাৎ জন মুফত মিলছ 1883 চনত অসমলৈ আহিছিলে আৰু এইখন প্ৰকাশ কৰি উলিয়াইছিলে 1884 চনত গতিকে এতিয়া আমি ক্ৰমান্বয়ে সজাম প্ৰথমতে আহিব আমি এইখনৰ চনটো লিখা নাই এইখন হৈছে এ ফিউ ৰিমাৰ্কছ অন দ্য আছামিজ লেংগুৱেজ এণ্ড ভাৰ্নিকুলাৰ এডুকেশ্যন ইন আছাম এইখন 1855 চনত প্ৰকাশ পাইছিলে 1855 চন মই 18টো লিখি দিয়া নাই আৰু বুজি ল'ব গতিকে প্ৰথমতে আহিব এ চি অপশ্যনটো চি তাৰ পিছত আহিব এ ৰিপৰ্ট অন দ্য প্ৰভিন্স অফ আছাম ডি তাৰ পিছত আহিব এ দ্য অৰিজিন এণ্ড ডেভেলপমেণ্ট অফ বেংগলী লেংগুৱেজ যাক চমুকৈ কোৱা হয় ODBL আৰু শেষত আহিব বাণীকান্ত কাকতিৰ গৱেষণা গ্ৰন্থখন গতিকে এই ক্ৰমটো হ'ব শুদ্ধ চি ডি এ আৰু বি পুনৰ প্ৰকাশৰ চন অনুসৰি সজাবলৈ দিয়া হৈছে আচলতে এই পেপাৰখন 2018 বৰ্ষৰ জুলাই মাহৰ যেতিয়া আচলতে নতুন চিলেবাছটো বন্ধই হোৱা নাছিলে গতিকে সেই সময়ৰ প্ৰশ্নবোৰ কেনেধৰণে আহিছিলে আচলতে ক'বলৈ অকমান অসুবিধা কেতিয়াবা একেটা বিষয়ৰ একে ধৰণৰ বিভিন্ন প্ৰশ্ন আহি গৈছিলে সেয়েহে হয়তো এই বৰ্ষৰ প্ৰশ্নখিনি আপোনালোকে 2019 বৰ্ষৰ প্ৰশ্নতকৈ অলপমান বেলেগ দেখিব এতিয়া আহোঁ আমি আমাৰ প্ৰশ্নৰ উত্তৰটোলৈ ইয়াত প্ৰকাশৰ চন অনুসৰি যিহেতু সজাবলৈ দিয়া হৈছে অসমীয়া ভাষাৰ উদ্ভৱ সমৃদ্ধি আৰু বিকাশ এইখন হৈছে উপেন্দ্ৰনাথ গোস্বামী আৰু এইখন প্ৰথম প্ৰকাশ পাইছিলে 1991 চনত তাৰ পিছত আহিলে অসমীয়া ভাষাৰ গঠন আৰু বিকাশ এইখন এখন অনুদিত ৰূপ আৰু এইখন কিহৰ অনুদিত ৰূপ মোৰ ইয়াৰ আগৰ খণ্ডৰ আলোচনা চোৱা প্ৰত্যেকগৰাকী দৰ্শকে হয়তো খুব ভালকৈ অনুমান কৰিছে কাৰণ এই গ্ৰন্থখনৰ ওপৰতেই মই যোৱাটো খণ্ডত আপোনালোকক এটা গৃহকাৰ্য দিছিলোঁ গতিকে সেই গৃহকাৰ্যটোত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা সকলে এই গ্ৰন্থখনৰ বিষয়ে সবিশেষ জানিব আৰু সেই গৃহকাৰ্যৰ শুদ্ধ উত্তৰ দিওঁতা দুগৰাকী হৈছে সবিতা দাস আৰু ৰাজেন দাস দুয়োগৰাকীলৈ মই অশেষ শুভকামনা জ্ঞাপন কৰিছোঁ আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট এই গ্ৰন্থখনৰ অসমীয়া অনুবাদকগৰাকী হৈছে বিশ্বেশ্বৰ হাজৰিকাদেৱ আৰু তেখেতে এই গ্ৰন্থখন অনুবাদ কৰি এই নামেৰে প্ৰকাশ কৰিছিলে 1996 চনত 96ত এতিয়া ইয়াৰ পিছৰ গ্ৰন্থখনলৈ আমি চাওঁ অসমীয়া ভাষাৰ মৌলিক বিচাৰ আৰু সাহিত্যৰ চানেকি এইখন গ্ৰন্থৰ বিষয়ে আমি আগতে আলোচনা কৰি থৈছোঁ এইখন প্ৰকাশ কৰিছিলে দেৱানন্দ ভৰালীয়ে 1912 চনত আৰু তাৰ পিছত আহিলে অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব এইখন 19
1936 চনত প্ৰকাশ কৰা হৈছিল আৰু এই গ্ৰন্থখন হৈছে কালিৰাম মেধিদেৱৰ গতিকে এতিয়া আমি শুদ্ধ ক্ৰমটো সজাম প্ৰথমতে আহিব 1912 চনত প্ৰকাশিত গ্ৰন্থ সি এতিয়া চাওঁ সি অপচন ক'ত আছে ইয়াতো আছে আৰু 2 আৰু 3 দুইটাতে আছে গতিকে আমি ইয়াৰ পিছৰ গ্ৰন্থখন চাব লাগিব ইয়াৰ পিছত আহিব ডি অপচনটো ডি কেৱল এই 3 নম্বৰ অপচনটোতে আছে অৰ্থাৎ প্ৰথমতে অসমীয়া ভাষাৰ মৌলিক বিচাৰ আৰু সাহিত্যৰ চানেকি তাৰ পিছত আহিব অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব তাৰ পিছত আহিব এ অসমীয়া ভাষাৰ উদ্ভৱ সমৃদ্ধি আৰু বিকাশ যিখন 91 চনত প্ৰকাশ কৰা হৈছে আৰু একেবাৰে শেষত এই অনুদিত ৰূপটো 1996 চনত প্ৰকাশিত অসমীয়া ভাষাৰ গঠন আৰু বিকাশ গতিকে শুদ্ধ ক্ৰমটো হ'ব চি ডি এ বি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি যাওঁ পুনৰ একে ধৰণৰ এটা প্ৰশ্ন প্ৰকাশৰ চন অনুসৰি সজাব লাগে প্ৰথম গ্ৰন্থখন আছে প্ৰাচ্য শাসনাৱলী আৰু এইখন ৰচনা কৰিছিলে মহেশ্বৰ নেওগে আৰু তেখেতে এইখন প্ৰকাশ কৰিছিলে 1974 চন ইয়াৰ পিছৰ গ্ৰন্থখন আহিলে অসমীয়া প্ৰাচীন লিপি আৰু এইখন হৈছে সৰ্বেশ্বৰ কটকীৰ আৰু এইখন প্ৰথম প্ৰকাশ পাইছিলে 1951 চন আৰু মন কৰিবলগীয়া যে অসমত লিপি সম্পৰ্কীয় কথা আলোচনা কৰা বা গৱেষণা কৰোঁতা প্ৰথম গৰাকী লিপিবিদ হৈছে সৰ্বেশ্বৰ কটকীয়ে অৰ্থাৎ এই গ্ৰন্থখনৰ প্ৰণেতা গৰাকী তাৰ পিছত আহিলে অসমীয়া লিপি এইখন হৈছে উপেন্দ্ৰনাথ গোস্বামীৰ আৰু এইখন প্ৰকাশ পাইছিলে 1987 চনত ইয়াৰ পিছত শেষৰখন গ্ৰন্থ চাওঁ দ্য ইভলিউশ্যন অফ আছামিজ স্ক্ৰিপ্ট এইখন হৈছে মহেন্দ্ৰ বৰাৰ আৰু এইখন প্ৰকাশ পাইছিলে 1981 চনত গতিকে এতিয়া যদি আমি ক্ৰমান্বয়ে সজাব লাগে প্ৰকাশৰ চন অনুসৰি তেতিয়া প্ৰথমতে আহিব বি অসমীয়া প্ৰাচীন লিপি সৰ্বেশ্বৰ কটকী এখন গ্ৰন্থ তাৰ পিছত আহিব এ প্ৰাচ্য শাসনাৱলী মহেশ্বৰ নেওগৰ এইখন গ্ৰন্থ তাৰ পিছত আহিব দ্য ইভলিউশ্যন অফ আছামিজ স্ক্ৰিপ্ট এইখন হৈছে মহেন্দ্ৰ বৰাৰ ডি আৰু তাৰ পিছত অসমীয়া লিপি একেবাৰে শেষত উপেন্দ্ৰনাথ গোস্বামীৰ এই অসমীয়া লিপি শীৰ্ষক একেবাৰে অকণমানি এখন পুথি আপোনালোকে হয়তো দেখিছে সেইখন আহিব একেবাৰে শেষত গতিকে ইয়াৰ শুদ্ধ ক্ৰমটো হ'ব বি এ ডি আৰু চি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি যাওঁ পুনৰ প্ৰকাশৰ চন অনুসৰি সজাবলগীয়া প্ৰশ্ন এই চাৰিখন আচলতে একোখন অভিধান আৰু ইয়াৰ প্ৰথম যিখন অভিধান অসমীয়া ইংৰাজী অভিধান এইখন হৈছে 1867 অৰ্থাৎ 1867ত প্ৰকাশ কৰা আৰু এইখন হৈছে অসমীয়া ভাষাৰ প্ৰথম আৰু 19 শতিকাৰ একমাত্ৰ অভিধান আৰু এইখন হৈছে মাইলছ ব্ৰনছনৰ ইয়াৰ পিছত আমি চাওঁ বি আধুনিক অসমীয়া অভিধান আৰু এইখন প্ৰকাশ পাইছিলে মহেশ্বৰ নেওগ নৱকান্ত বৰুৱা আৰু ৰজনীকান্ত দেৱশৰ্মাৰ সম্পাদনাত অসম প্ৰকাশন পৰিষদৰ দ্বাৰা 1977 চনত আৰু শৰাইঘাট অভিধান আৰু ব্যৱহাৰিক অসমীয়া অভিধান এই দুইখন আচলতে শেহতীয়াভাৱে প্ৰকাশ পাইছে একবিংশ শতিকাৰ আমাৰ এই দশকটোতে আচলতে আৰু এই শৰাইঘাট অভিধানখন হৈছে দীনেশ চন্দ্ৰ গোস্বামীৰ দ্বাৰা সম্পাদিত আৰু এইখন প্ৰকাশ পাইছিলে 2011 চনত ইয়াৰ পিছত শেষৰখন হৈছে ব্যৱহাৰিক অসমীয়া অভিধান এইখন বসন্ত কুমাৰ গোস্বামীৰ সম্পাদনাত প্ৰকাশ পাইছে আৰু এইখন প্ৰকাশ পাইছিলে 2013 চনত গতিকে কোনে সম্পাদনা কৰিছিলে আৰু কেতিয়া সম্পাদনা কৰিছিলে এই গোটেই কথাখিনি আপোনালোকে কিতাপকেইখনৰ লগতে মনত ৰাখিবলৈ যত্ন কৰিব আৰু ইয়াৰ এই ক্ৰমটো প্ৰকাশৰ চন অনুসৰি সজোৱা হৈছে এ বি চি ডি গতিকে শুদ্ধ অপচনটো হ'ব 4 নম্বৰ অপচন এ বি চি ডি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ আমি ক স্তম্ভৰ লগত খ স্তম্ভ সজাব লাগে একোটা ভাষাৰ নাম দিয়া হৈছে আৰু সেই ভাষাটো কোন শাখাৰ ভাষা সেই কথাটো খ স্তম্ভত দিয়া হৈছে গতিকে প্ৰথমতে চাওঁ কুলমুণ্ডা আৰু কুলমুণ্ডা সকল হৈছে অষ্ট্ৰ এছিয়াটিক শাখাৰ আৰু মেইটেই হৈছে অসম বৰ্গীয় কুকি চীন শাখাৰ ইয়াৰ পিছত আহিলে ত্ৰিপুৰী কিন্তু তিব্বত বৰ্মীয় শাখাৰে এটা ভাষা ইয়াক অন্য এটা নামেৰেও জনা যায় সেইটো হৈছে কক বৰক আৰু শেষত আহিলে খামায়াং আৰু মই কৈ দিওঁ যে
খামতি, টাইফাকে, আইটন, তুৰং, আহোম, খামায়াং এইখিনি হৈছে থাইচিনীয় বা টাইচিনীয় বা চামচিনীয় শাখাৰ ভাষা। গতিকে আমাৰ শুদ্ধ ক্ৰমটো হ'ব A2 ক'ত আছে আপোনালোকে চাওক, A2 ইয়াতো আছে, ইয়াতো আছে। গতিকে এটা বেলেগ চাওঁ, B1 ক'ত আছে আপোনালোকে চাওক, B1 কেৱল এইটোতে আছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰ অপশ্যনটো। পুনৰ এটি ক স্তম্ভৰ লগত খ স্তম্ভ মিলোৱা প্ৰশ্ন। এইবাৰ ক স্তম্ভত কেইটামান শব্দ দিয়া হৈছে আৰু খ স্তম্ভত সেই শব্দবোৰ কোন ভাষাৰ, সেই ভাষাসমূহৰ নাম উল্লেখ কৰা হৈছে। গতিকে আমি প্ৰথমতে চাওঁ আঙ্গুলি, কাহনু, তেন্তেলি এইবোৰ হৈছে চৰ্যাপদৰ ভাষা। আৰু যদি বিশেষ অসুবিধা হয় মনত ৰাখিবলৈ বাকিবোৰ, আপোনালোকে যদি কাহনু শব্দটো মনত ৰাখে, কাহনুপাত নামৰ এগৰাকী সিদ্ধাচাৰ্যৰ এটা চৰ্যাপদো আছে। গতিকে এই শব্দবোৰ হৈছে চৰ্যাপদৰ শব্দ। তাৰপিছত আহিলে তুল্যা টেঙা, মঠফল আৰু তেলভৌকা। এই আটাইকেইটা আচলতে কামৰূপী উপভাষাৰ শব্দ। আমাৰ মান্য ভাষাৰ যিটো নেমু টেঙা তাক কোৱা হয় কামৰূপী উপভাষাত তুল্যা টেঙা বুলি। আৰু ঠিক তেনেকৈ যিটো অমিতা, আমাৰ মান্য ভাষাত অমিতাটোক মঠফল বা মুঠফল বুলি কোৱা হয়। ঠিক তেনেকৈ আমাৰ মান্য ভাষাত যিটো পইতাচোৰা সেইটোক আচলতে কামৰূপী উপভাষাত তেলভৌকা বুলি কোৱা হয়। গতিকে এটা কথা অনুমান কৰিব পাৰি যে কামৰূপী উপভাষা বা নামনিৰ ভাষাসমূহৰ সৈতে মান্য ভাষাৰ যথেষ্ট পাৰ্থক্য পৰিলক্ষিত হয়। ইয়াৰ পিছত আহিলে খানচামা, বিৰিয়ানী, ডেক্সি এইবোৰ হৈছে ফাৰ্চী ভাষাৰ শব্দ। আৰু তাৰপিছত আহিলে লাওপানী, জহামাল, গেৰেকনি এইবোৰ আচলতে আমাৰ মালয় ভাষাৰ শব্দ। এই শব্দবোৰ অষ্ট্ৰিকমূলীয় আৰু অষ্ট্ৰিকৰ যিখিনি মালয় ভাষাৰ শব্দ হৈছে এইখিনি। গতিকে ইয়াৰ শুদ্ধ ক্ৰমটো হ'ব 2 নম্বৰ অপশ্যনটো A4, B3, C2 আৰু D1। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটোলৈ চাওঁ। পুনৰ একেধৰণৰ প্ৰশ্ন, ক স্তম্ভৰ লগত খ স্তম্ভ সজোৱা। আৰু ইয়াত প্ৰথমতে দিয়া হৈছে সজ্জন। আৰু ইয়াৰ আগৰ আলোচনাত 2019 বৰ্ষৰ ডিচেম্বৰ মাহৰ আলোচনাত মই এই পৰাগত সমীভৱন, প্ৰগত সমীভৱনৰ বিষয়ে আলোচনা কৰি থৈছো। গতিকে আপোনালোকে হয়তো এতিয়া গম পাইছেই সজ্জন হৈছে পৰাগত সমীভৱনৰ এটা উদাহৰণ। তাৰপিছত আমি চাওঁ কেনেকৈ। এই কেনেকৈ, যেনেকৈ বা তেনেকৈ এই ধৰণৰ যিখিনি শব্দ আছে এইখিনি সদায় এটা ক্ৰিয়া বিশ্লেষণ কৰা হয়। খুব ভালকৈ চাব, ক্ৰিয়া বিশেষণ বুলি দিয়া আছে। আপোনালোকে এইটো সহজভাৱে ক্ৰিয়া বিশ্লেষণ বুলি মনত ৰাখিব পাৰে, কাৰণ এটা ক্ৰিয়া কেনেকৈ হয় সেই কথাটো এই শব্দবোৰে প্ৰকাশ কৰে। কেনেকৈ বা এনেকৈ বা যেনেকৈ এই ধৰণৰ শব্দখিনি হৈছে সদায় ক্ৰিয়া বিশেষণ, এটা কাৰ্যৰ বিশ্লেষণ কৰে। আৰু আঙুলীয়া এইটো হৈছে এটা নাম ধাতু। আৰু তাৰপিছত একেবাৰে শেষত যিটো উপদ্বীপ শব্দ আছে তাৰে এই উপটো হৈছে এটা পূৰ্ব প্ৰত্যয়। গতিকে ইয়াৰ শুদ্ধ ক্ৰমটো হ'ব 1 নম্বৰ অপশ্যন A3, B4, C2 আৰু D1। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটোলৈ আমি যাওঁ। এতিয়া আহিল লিপি সম্পৰ্কীয় এটা উক্তি আৰু যুক্তি। আৰু উক্তিটো দিয়া হৈছে অসমীয়া লিপিৰ মূল ভাৰতীয় লিপিৰ ঠাল যদিও এই লিপিৰ আৰ্হিয়ে এক স্বকীয় ৰূপ পৰিগ্ৰহ কৰিছে। আৰু এই উক্তিটো হৈছে শুদ্ধ, কাৰণ মূল ভাৰতীয় লিপিৰ এটা অংশ যদিও, এটা শাখা যদিও আমাৰ অসমীয়া লিপি কিন্তু অন্যান্য ভাৰতীয় লিপিতকৈ অলপ সুকীয়া। কাৰণ অসমীয়া লিপিৰ উদ্ভৱ যদিও গুপ্ত লিপিৰ পৰা ক্ৰমবিকাশ ঘটি হৈছিল, কিন্তু গুপ্ত লিপিয়ে কুটিল লিপিৰ ৰূপ পৰিগ্ৰহ কৰাৰ পিছতহে তাৰ পৰা অসমীয়া লিপিৰ আৰ্হিটো উদ্ভৱ হৈছিলে। গতিকে আমি এই উক্তিটো মানি ল'ব পাৰো। এতিয়া চাওঁ যুক্তিটো। আৰু যুক্তিটো একেবাৰে সাধাৰণ এটা যুক্তি। অসমীয়া লিপি সাঁচিপাত আৰু তোলাপাতত লিখা হৈছিল। নিশ্চয়কৈ সাঁচিপাত আৰু তোলাপাত এই দুয়োটাতে লিখা হৈছিলে। আৰু মই ভাবো অসমীয়া লিপি সম্পৰ্কৰ এই যুক্তি আৰু উক্তি দুটাত কোনো ধৰণৰ বিশেষ আৰু ব্যাখ্যাৰ প্ৰয়োজন নাই। এই দুয়োটাই শুদ্ধ, উক্তি শুদ্ধ আৰু যুক্তি শুদ্ধ। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি যাওঁ। এতিয়া এটা আহিল ক স্তম্ভৰ লগত খ স্তম্ভ মিলোৱা প্ৰশ্ন। আৰু এই প্ৰশ্নটো আপোনালোকৰ কাৰণে যথেষ্ট সহজ হ'ব, কাৰণ আমি আলোচনা কৰিয়ে থাকো এই কিতাপ কেইখনৰ। প্ৰথমতে আছে অসমীয়া ভাষাৰ ৰূপকথা। এই গ্ৰন্থখন হৈছে উপেন্দ্ৰনাথ গোস্বামী। ইয়াৰ পিছত আহিলে ব্যাকৰণ আৰু প্ৰাকৃতি বিজ্ঞান। এইখনৰ কথাও আমি অলপতে পাতিছো 2 এদিনতে। গতিকে এইখন হৈছে ৰমেশ পাঠকৰ। তাৰপিছত অসমীয়া ভাষাৰ ৰূপতত্ত্ব
আৰু এইখন হৈছে লীলাৱতী শইকীয়া বৰাৰ। এই দুয়োখন কিতাপৰ মাজত কেতিয়াবা আপোনালোকৰ এই অসমীয়া ভাষাৰ ৰূপকথা আৰু ৰূপতত্ত্ব দুয়োখনৰ মাজত কেতিয়াবা আপোনালোকৰ খেলিমেলি সৃষ্টি হ'ব পাৰে, যিসকলে কিতাপ দুয়োখন চকুৰ সন্মুখত দেখা নাই বা পঢ়া নাই। গতিকে আপোনালোকে খুব ভালকৈ মনত ৰাখিব দুয়োখন কিতাপৰ নাম আৰু লেখকৰ নাম। আৰু শেষত আহিলে অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ, আৰু এইখন হৈছে গোলোক চন্দ্ৰ গোস্বামী। আৰু আপোনালোকে হয়তো মন কৰিছে কিছুমান কথা আচলতে প্ৰত্যেকখন পেপাৰত ৰিপিট হৈ থাকে। গতিকে সেইবোৰ যেতিয়া আপোনালোকে পেপাৰ প্ৰেক্টিচ কৰি থাকিব, বস্তুবোৰ অকমানকে চাই থাকিব, বস্তুবোৰ আপোনালোকৰ মনত খুব স্থায়ী হৈ যাব। গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ৩ নম্বৰ অপশ্যনটো। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি যাওঁ। এইবাৰ ক স্তম্ভত কেইগৰাকীমান লেখকৰ নাম দিয়া হৈছে আৰু খ স্তম্ভত তেওঁলোকৰ কিতাপকেইখনৰ নাম দিয়া হৈছে। এতিয়া প্ৰথমতে চাওঁ আমি কিতাপকেইখনৰ নামটোহে চাব লাগিব। প্ৰথমতে চাম আছামিজ প্ৰভাৰ্বছ, আৰু এই গ্ৰন্থখনৰ লেখকগৰাকী হৈছে গৰ্ডন, PRT গৰ্ডন। ইয়াৰ পিছত আহিলে কছাৰী ফ'ক টেলছ এণ্ড ৰাইমছ, আৰু এইখনৰ লেখক হৈছে এণ্ডাৰছন, JD এণ্ডাৰছন। আৰু তাৰ পিছত আহিলে দ্য আগামী নগাছ, আৰু এই গ্ৰন্থখনৰ লেখক হৈছে হাটন, JH হাটন। আৰু একেবাৰে শেষত হৈছে মিথছ অফ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ, আৰু এইখন গ্ৰন্থৰ লেখক হৈছে এলউইন, VLউইন। গতিকে ইয়াৰ শুদ্ধ ক্ৰমটো হ'ব ৩ নম্বৰ অপশ্যনটো। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ, আৰু হয়তো আজিৰ আলোচনাৰ শেষৰটো প্ৰশ্ন হ'ব। ইয়াত কেইটামান শব্দ দিয়া হৈছে, ঘুমেইখাইটি, কাঞ্চনমতী, ভেহেৰী আৰু চথলি। এই শব্দখিনি আচলতে কোন ভাষা বা উপভাষাৰ শব্দ সেইটো সোধা হৈছে, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কামৰূপী উপভাষাৰ। কিন্তু আলোচনাটো শেষ কৰাৰ পূৰ্বে এটা খুব গুৰুত্বপূৰ্ণ কথা কওঁ। যোৱা খণ্ডত মই এটা প্ৰশ্নৰ আলোচনা কৰিছিলোঁ, 2019 বৰ্ষৰ জুন মাহত অহা প্ৰশ্নৰ উত্তৰটো আমি ঠিকেই পাইছিলোঁ, আৰু A, B আৰু D এই তিনিওখন গ্ৰন্থৰ ক্ষেত্ৰত আমাৰ কোনো সমস্যা হোৱা নাছিল, কাৰ গ্ৰন্থ কেতিয়া প্ৰকাশ পাইছিলে। কিন্তু যিটো C অপশ্যন আছে, অসমীয়া আৰু অসমৰ উপভাষা, এই শীৰ্ষক গ্ৰন্থখন আচলতে মই যিহেতু বিচাৰি পোৱা নাই কোনজন লেখকৰ, গতিকে মই দৰ্শকসকললৈ এৰিছিলোঁ যাতে তেখেতসকলে যদি এই গ্ৰন্থখনৰ লেখকৰ নামটো উলিয়াব পাৰে তেনেহ'লে মোক নিশ্চয়কৈ জনাব। আৰু দুগৰাকীয়ে মোৰ সেই সমস্যাটো সমাধানৰ কাৰণে চেষ্টা কৰিছে, খুব ভাল প্ৰয়াস এটা কৰিছে, তাৰ কাৰণে মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে উত্তৰটো দিছে উপেন্দ্ৰনাথ গোস্বামী এই গ্ৰন্থখনৰ লেখক, আৰু এই গ্ৰন্থখন প্ৰকাশ পাইছিলে 1986 চনত। কিন্তু ডাঙৰ সমস্যাটো হ'ল উপেন্দ্ৰনাথ গোস্বামীৰ সেইখন গ্ৰন্থৰ নাম আছিলে অসমীয়া ভাষা আৰু উপভাষা, কিন্তু আমাক লাগিছিল অসমীয়া আৰু অসমৰ উপভাষা শীৰ্ষক এই গ্ৰন্থখনৰ লেখকগৰাকীৰ নামহে। গতিকে যি দুগৰাকীয়ে চেষ্টা কৰিছে তেওঁলোকে হয়তো নিশ্চয়কৈ কিবা এটা শিকিব পাৰিছে ইয়াৰ পৰা। মই গতিকে আপোনালোক সকলোকে অনুৰোধ জনাওঁ, যদি আপোনালোকে কিবা এটা পাইছে মোতকৈ অতিৰিক্তভাৱে উলিয়াব পাৰিছে, সেইখিনি কথা মোক নিশ্চয় আপোনালোকে জনাওক। কিন্তু অলপমান আমি সকলো সাৱধান হ'ব লাগিব, কাৰণ চাওক এইখন গ্ৰন্থ আৰু এইখন গ্ৰন্থৰ নাম দুটাৰ পাৰ্থক্য একেবাৰে যথসামান্য। গতিকে বহু সময়ত এনেকুৱা ধৰণৰ অসচেতনতাই আমাক কিছুমান বিভ্ৰান্তিত পেলাব পাৰে। আৰু জনাই দিওঁ যে অসমীয়া ভাষা আৰু উপভাষা এই গ্ৰন্থখন আপোনালোকে যিকোনো ভাষা অধ্যয়নৰ ইতিহাস সম্পৰ্কীয় লেখা বা প্ৰবন্ধত আপোনালোকে খুব ভালকৈ পাব এই গ্ৰন্থখনৰ বিষয়ে। আৰু আপোনালোকে ইণ্টাৰনেট উৎসৰো সহায় ল'লে এই গ্ৰন্থখনৰ বিষয়ে খুব ধুনীয়াকৈ পাব। কিন্তু মই এতিয়ালৈকে অসমীয়া আৰু অসমৰ উপভাষা সম্পৰ্কত একো পোৱা নাই। গতিকে আমাৰ সেই অনুসন্ধিতও এতিয়াও অব্যাহত আছে। গতিকে পৰৱৰ্তী সময়ত যদি কোনো দৰ্শকে এই গ্ৰন্থখনৰ বিষয়ে কিছু জানিবলৈ সক্ষম হয় তেনেহ'লে মোক নিশ্চয়কৈ জনাব। গতিকে আজি আলোচনাটো ইমানতে সামৰিছোঁ। আলোচনাটো যথেষ্ট দীঘলীয়া হ'ল। ইমান পৰিমাণ ধৈৰ্য সহকাৰে আপোনালোকে আলোচনাটো চোৱাৰ বাবে প্ৰত্যেকগৰাকী দৰ্শকৰ ওচৰত মই কৃতজ্ঞ হৈ ৰ'লোঁ। শেষত আশা কৰিছোঁ এনেধৰণৰ প্ৰতিটো আলোচনাই আপোনালোকক সদায় উপকৃত কৰিব। ধন্যবাদ।